আশীৰ্বাদৰ পাত্ৰ আত্মা হোৱা। ওম শান্তি। আজি মুৰলী 20 তাৰিখ 3 মাহ 2024। বাবাই কৈছে, মৰমৰ সন্তানসকল, তোমালোক গুপ্ত আনন্দত থাকিব লাগে যে আমি পৰমাত্মা পিতাৰ বিশ্ববিদ্যালয়ৰ বিদ্যাৰ্থী। ভৱিষ্যত নতুন সৃষ্টিৰ উত্তৰাধিকাৰ পাবৰ কাৰণে পঢ়ি আছোঁ। প্ৰশ্ন, কোনটো স্মৃতিত সদায় থাকিলে দৈবী গুণ ধাৰণ হৈ থাকিব? উত্তৰ, আমি আত্মাসকল শিৱ বাবাৰ সন্তান। বাবাই আমাক কাঁয়েতৰ পৰা ফুল কৰি তুলিবলৈ আহিছে। এইটো স্মৃতি সদায় থাকিলে দৈবী গুণ ধাৰণ হৈ থাকিব। পঢ়া আৰু যোগৰ প্ৰতি যাতে পুৰা ধ্যান থাকে। বিকাৰৰ প্ৰতি ঘৃণা জন্মিলে দৈবী গুণ ধাৰণ হৈ থাকিব। সেই সময়ত কোনো বিকাৰে প্ৰহাৰ কৰে, তেতিয়া বুজিব লাগিব মই কাঁয়েত, মইতো ফুল হ'ব লাগে। ওম শান্তি। ধাৰণাৰ বাবে মুখ্য সাৰ 1, কাৰো অন্তৰৰ দুখী কৰিব নালাগে। ভিতৰত কোনো ভূত থাকিলে পৰীক্ষা কৰি সেয়া দূৰ কৰিব লাগে। ফুল হৈ সকলোকে সুখ দিব লাগে। 2, আমি জ্ঞান সাগৰ সন্তান, গতিকে ভিতৰি সদায় জ্ঞানৰ লহৰ উঠি থাকিব লাগে। সেৱাৰ উপায় উলিয়াব লাগে। ট্ৰেইনতো সেৱা কৰিব লাগে। লগতে পাৱন হ'বৰ বাবে স্মৃতিৰ যাত্ৰাটো থাকিব লাগে। বৰদান, স্মৃতি আৰু সেৱাৰ সন্তুলনৰ দ্বাৰা পিতাৰ সহায় অনুভৱ কৰোঁতা আশীৰ্বাদৰ পাত্ৰ হোৱা। শ্লোগান, শক্তিৰ কিৰণ দিবলৈ অবিনাশী সুখ, শান্তি আৰু সঁচা মৰমৰ পুঁজি জমা কৰা। ওম শান্তি।